জুবিনৰ টকাৰে বিলাসিতা কৰিছিল সিদ্ধাৰ্থৰ প্ৰেয়সী প্ৰতীক্ষাই। প্ৰেয়সী প্ৰতীক্ষা দাসৰ একাউণ্টত কোটি টকা জমা কৰাৰ তথ্য লাভ। IDFC বেংকত থকা একাউণ্টৰ তথ্য ললে SIT-য়ে। প্ৰেয়সীৰ একাউণ্টৰে হৰলুকি কৰিছিল ধন। কিমান নিৰ্লজ্জ নিকৃষ্ট কাম কৰিছিল সিদ্ধাৰ্থই সেয়া শুনিলে আপুনি হয়তো আচৰিত হ'ব। জুবিন গাৰ্গৰ মেনেজাৰ হৈ থকাৰ সময়তেই সিদ্ধাৰ্থই লুটিলে কোটি কোটি টকা। সিদ্ধাৰ্থই ব্যৱহাৰ কৰিছিল প্ৰেয়সীৰ একাউণ্ট। প্ৰেয়সীৰ একাউণ্টেৰেও সিদ্ধাৰ্থই খৰচ কৰিছিল জুবিনৰ কোটি কোটি টকা। শেহতীয়াকৈ তদন্ত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ সময়তেই SIT-য়ে চলাইছে জেৰাৰ ওপৰত জেৰা। বাক্সাৰ কাৰাগাৰৰ আলহী হৈ থকা সিদ্ধাৰ্থ শৰ্মাৰ প্ৰেয়সী প্ৰতীক্ষা দাসৰ পৰাও আহিছে বহু বিস্ফোৰক তথ্য। প্ৰেয়সীৰ একাউণ্টৰে হৰলুকি কৰিছিল জুবিন গাৰ্গৰ ধন সিদ্ধাৰ্থ শৰ্মাই। IDFC বেংকত থকা একাউণ্টৰ তথ্য ইতিমধ্যে লাভ কৰিছে SIT-য়ে। IDFC বেংকৰ দুগৰাকীকৈ বিষয়া CIDৰ কাৰ্যালয়ত উপস্থিত হৈ তথ্য প্ৰদান কৰিছে SIT-ৰ হাতত। বেংক ষ্টেটমেণ্ট দাখিল কৰিছে SIT-ৰ হাতত। তাৰ পিছতেই কোটি কোটি টকাৰ লেনদেনৰ তথ্য ইতিমধ্যে ওলাই পৰিছে প্ৰতীক্ষা দাসৰ একাউণ্টত। সেইগৰাকী প্ৰতীক্ষা দাস হ'ল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰেয়সী। আনহাতে আছিল 3ৰ পৰা 4খনকৈ ইনোভা বাহন। সেই বাহন ভাড়াত দিছিল আকৌ জুবিন গাৰ্গকে। সকলো তথ্য যেন এতিয়া পোহৰলৈ। অপেক্ষা বাটো চাৰ্জশ্বিটখনলৈ। 10 ডিচেম্বৰৰ পূৰ্বে দাখিল হ'ব চাৰ্জশ্বিট। সেই চাৰ্জশ্বিটত কি থাকিব সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত।